আজিৰ পৰা কিছুদিন আগতে APSC ফালৰ পৰা গ্ৰেড 4 কিছু পোষ্টৰ এপ্লাই হৈছিলে যদিহে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিছিলে তাৰ বৰ্তমান এডমিট কাৰ্ড মুকলি হৈ গ'ল তাৰ এক্সামৰ ডেট ৰিলিজ হৈ গ'ল তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে ডাইৰেক্ট গুগলত সাৰ্চ কৰক indiafastjobalert.com আৰু যেতিয়াই ক্লিক কৰিব এনেকৈ খোল খাব খোল কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিব পাইছে APSC গ্ৰেড 4 বা অকণ যদি আপোনালোকে তললৈ স্ক্ৰল কৰে যিটো এডমিট কাৰ্ডৰ সেকশন আছে ইয়াতে দেখিব পাব APSC গ্ৰেড 4 এডমিট কাৰ্ড 2025 তো ইয়াতে আমি যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগত এনেকৈ খোল খাব অলপ আমি তললৈ স্ক্ৰল কৰিব লাগিব আৰু 4 জানুৱাৰী 2026 আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব বা কোনটো সাবজেক্টৰ কিমান মাৰ্ক আহিব সকলো ইয়াতে দিয়া আছে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ইয়াতে আপোনালোকে দেখিব পাইছে ডাউনলোড এডমিট কাৰ্ড তো আমি ইয়াতে ক্লিক কৰিছো যেতিয়া আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগত আমাৰ সন্মুখত এনেকৈ খোল খাব আৰু প্ৰথমতে আপোনালোকে নিজৰ যিটো এক্সামটো সেইটো সিলেক্ট কৰিব লাগিব গ্ৰেড 4 তো ইয়াতে আমি সিলেক্ট কৰিলো তাৰ পাছত আপোনালোকৰ এপ্লিকেশন নাম্বাৰ বা ৰোল নাম্বাৰ যিকোনো এটা দি পেলাই এইডোখৰ জেগাত তলতে যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো এই কেলেণ্ডাৰত ক্লিক কৰি আপুনি সিলেক্ট কৰিব পাৰিব বা ইয়াতে ডাইৰেক্ট আপুনি সিলেক্ট কৰিব পাৰিব তাৰপাছত তলত প্ৰিন্ট এডমিট কাৰ্ড আছে ইয়াতে ক্লিক কৰাৰ পিছতে আপোনাৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব